খবৰ দৰঙত মুফতি মকিবুৰ ৰহমানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কিছুদিন পূৰ্বে সামাজিক মাধ্যমৰ জৰিয়তে মুফতি গৰাকী এটা ভিডিঅ' দিছিলে যি ভিডিঅ'ত উত্তৰ লখিমপুৰ থানা ঘেৰাও কৰাৰ কথা কৈছিলে আৰু তাৰ লগতে মুফতি গৰাকীয়ে কৰা কেইবাটাও মন্তব্যক লৈ অৱশেষত আৰক্ষীয়ে একচন লৈছে আৰু কিছু সময়ৰ পূৰ্বে মুফতি মকিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছে টাইমত বিগ ব্ৰেকিং জনাইছো ডাঙৰ খবৰ দৰঙত গ্ৰেপ্তাৰ কৰা হৈছে মুফতি মকিবুৰ ৰহমানক সামাজিক মাধ্যমত ভিডিঅ' দি মুফতিৰ তৰফৰ পৰা কিছু বিতৰ্কিত মন্তব্য কৰা হৈছিল উত্তৰ লখিমপুৰ থানা ঘেৰাও কৰাৰ হুংকাৰ দিছিলে আৰু ইয়াৰ পাছতে মুফতি মকিবুৰৰ এই ভিডিঅ'ক লৈ হৰব হৈ পৰিছিল মন্ত্ৰী পেজুছ হাজৰিকা সোশ্যাল মিডিয়াত বিতৰ্কিত পোষ্ট দিয়াৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছে মুফতি মকিবুৰ ৰহমানক কিছু সময় পূৰ্বে দৰং আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰিছে হাতত হ্যান্ডকাপ লগাই মুফতিক গ্ৰেপ্তাৰ কৰে দৰং আৰক্ষীয়ে অসম আৰক্ষীৰ বিৰুদ্ধে তিৰ্যক মন্তব্য দিছিলে হুংকাৰ দিছিলে মুফতি গৰাকীয়ে এই অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছিল আইন শৃংখলা ভংগৰ উচ্চতনি দিয়াৰ অভিযোগ উত্থাপন হৈছিল মুফতি মকিবুৰৰ বিৰুদ্ধে আৰু কিছু সময়ৰ পূৰ্বে দৰং আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কালি এই কথা উল্লেখ কৰিছিলে যে দৰঙৰ এগৰাকী মুফতিয়ে হুংকাৰ দিছে আৰু ইয়াৰ দৃশ্যাংক আপোনালোকে প্ৰত্যক্ষ কৰিছে মুফতি মকিবুৰক গ্ৰেপ্তাৰ কৰি লৈ অহা হৈছে এক্সক্লুসিভ দৃশ্যাংক দেখুৱাই আছো সামাজিক মাধ্যমত কৰা বিতৰ্কিত মন্তব্যৰ বাবে দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুফতি গৰাকীক আমি ফুল স্ক্ৰিনত দৃশ্যাংক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মুফতি মকিবুৰক গ্ৰেপ্তাৰ কৰি এইদৰে লৈ অহা হৈছে দৰং আৰক্ষীয়ে দৃশ্যাংক প্ৰত্যক্ষ কৰিছে সামাজিক মাধ্যমত কিছুদিন পূৰ্বে তেওঁ এটা ভিডিঅ' পাব্লিছ কৰিছিলে লাইভ ভিডিঅ' দিছিলে আৰু এই লাইভ ভিডিঅ' কৰাৰ সময়ত মুফতিয়ে যিবিলাক মন্তব্য কৰিছিলে সেই মন্তব্যক লৈ বিতৰ্কৰ সূচনা হৈছিলে মন্ত্ৰী পেজুছ হাজৰিকাই তেখেতৰ ফেচবুক পেজত এই ভিডিঅ' শ্বেয়াৰ কৰি প্ৰশ্ন কৰিছিলে মুফতি মকিবুৰৰ এই ভিডিঅ'ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কালি মুফতি মকিবুৰৰ এই যি আৰক্ষীৰ বিৰুদ্ধে যি মন্তব্য কৰিছিল আইন শৃংখলাজনিত পৰিৱেশ সৃষ্টি কৰাৰ যি মন্তব্য কৰিছিল তাক লৈ মুখ্যমন্ত্ৰী হৰব হৈ পৰিছিল আৰু অৱশেষত মুফতি মকিবুৰৰ বিৰুদ্ধে একচন আৰম্ভ হৈছে আৰু কিছু সময়ৰ পূৰ্বে মুফতি মকিবুৰ ৰহমানক দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পৰিলক্ষিত হৈছে ইয়াৰ দৃশ্যাংক দেখুৱাইছো গ্ৰেপ্তাৰ কৰাৰ সময়তো মুফতি মকিবুৰে বিভিন্ন মন্তব্য কৰি থকা পৰিলক্ষিত হৈছে হ্যান্ডকাপ লগাই এইদৰে মুফতিক লৈ অহা হৈছে মুফতিজনে বিশেষ এটা ভিডিঅ' বনাইছিল যি ভিডিঅ'ক লৈ সামাজিক মাধ্যমত যথেষ্ট চৰ্চা হৈছিল কলকনিৰ সৃষ্টি হৈছিল উত্তৰ লখিমপুৰ থানা ঘেৰাও কৰাৰ হুংকাৰ দিছিলে আৰু আইন শৃংখলাজনিত পৰিৱেশৰ সৃষ্টি হলে চৰকাৰ আৰু আৰক্ষী ইয়াৰ বাবে দায়ী হ'ব বুলি তেওঁ এনেকুৱা বিভিন্ন মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছিল আৰু অৱশেষত মুফতি মকিবুৰ ৰহমানক দৰঙৰ পৰা কিছু সময়ৰ পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছে দৃশ্যাংক আমি আপোনালোকক দেখুৱাইছো দৰঙত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী মুফতি মকিবুৰ ৰহমানক হাতত হ্যান্ডকাপ লগাই লৈ অহা হৈছে দৰং আৰক্ষীয়ে তেখেতক কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমান সময়ত তদন্ত চলাই থকা হৈছে মুফতি মকিবুৰ ৰহমানৰ বিৰুদ্ধে কিয়নো উত্তৰ লখিমপুৰ থানাত উত্তপ্ত পৰিৱেশৰ সূচনা কৰাৰ হুংকাৰ দিছিলে প্ৰতিবাদৰ হুংকাৰ দিছিলে ঘেৰাও কৰাৰ হুংকাৰ দিছিলে ইয়াৰ পাছতে মুফতি মকিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছে উল্লেখযোগ্য যে মন্ত্ৰী পেজুছ হাজৰিকাৰ তৰফৰ পৰা এই ভিডিঅ' শ্বেয়াৰ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰিছিলে এই সমগ্ৰ বিষয়টোক লৈ তেওঁ প্ৰশ্ন কৰা পৰিলক্ষিত হৈছিল আৰু অৱশেষত মুফতি মকিবুৰ ৰহমানক আপোনালোকে দৃশ্যাংক দেখিছে এইদৰে গ্ৰেপ্তাৰ কৰা পৰিলক্ষিত হৈছে আমি দৃশ্যাংক আপোনালোকক দেখুৱাইছো দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে দৰঙত কিছু সময়ৰ আগতে আৰক্ষী একচনত আহিছে আৰু তাৰ পাছতে এই পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কালিৰ দিনটোত এই প্ৰসংগ উত্থাপিত কৰিছিলে য'ত মুফতিৰ মন্তব্যক লৈ প্ৰশ্ন উত্থাপিত হৈছে মন্ত্ৰীগৰাকীৰ তৰফৰ পৰা পেজুছ হাজৰিকাৰ তৰফৰ পৰা কেইবাটাও কথা উল্লেখ কৰা হৈছিল ঈদৰ কুৰবানীৰ পৰা আৰম্ভ কৰি যি বিতৰ্কৰ সূচনা হৈছিল এই বিতৰ্কক লৈ তেওঁ মন্তব্য কৰিছিল চৰকাৰক আৰু আৰক্ষীক প্ৰত্যাহ্বান জনাইছিল আৰক্ষী অধীক্ষকক এক প্ৰকাৰৰ প্ৰত্যাহ্বান জনাইছিল এই অভিযোগ মুফতিৰ বিৰুদ্ধে আছে আৰু অৱশেষত মকিবুৰ ৰহমানক কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে আমাৰ লগত মন্তব্য আছে আমি প্ৰথমতে আপোনালোকক আৰক্ষীৰ মন্তব্য দেখুৱাই লৈছো তাৰ পিছত অধিক তথ্য দিয়াৰ চেষ্টা কৰিম মন্তব্য শুনক আৰু সেইমতে উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ মতে আমি নেচেচাৰী লিগেল একশ্যন আমাক ল'বলৈ দিয়া গ'ল আৰু সেই সংক্ৰান্ততে আমি ধুলা থানাৰ যিটো গোচৰ হৈছে 97/2024 আৰু আণ্ডাৰ ছেকশ্যন 153A 505 আৰু 120B IPCৰ আণ্ডাৰত এটা গোচৰ ৰুজু হৈছে আজি আৰু সেই সংক্ৰান্ততে আমি মুফতি মকিবুৰ ৰহমানক আমি গ্ৰেপ্তাৰ কৰিছোঁ আগতেও মুফতি মকিবুৰ ৰহমান ধুলা থানাতেই তেওঁৰ বিৰুদ্ধে দুটা গোচৰ অলৰেডি ৰুজু হৈছে এটা গোচৰত তেওঁক ইতিমধ্যে আমি গ্ৰেপ্তাৰ কৰি মহামান্য আদালতৰ আমি জুডিচিয়েল কাষ্টাডিটো আমি প্ৰেৰণ কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই তেওঁ মাজে সময়ে তেনেকুৱা ধৰণৰ আপত্তিজনক মন্তব্য তথা কাৰুকাৰ্য কৰি থকাৰ আমি সম্ভেদ পাই আহিছোঁ আৰু সেই মৰ্মে আজি আমি তেওঁৰ এই কাৰ্যৰ বিৰুদ্ধে আমি এই কাৰ্যৰ সংক্ৰান্তত আমি তেওঁৰ বিৰুদ্ধে গোচৰ এটা ৰুজু হৈ আজি তেওঁক আমি গ্ৰেপ্তাৰ কৰি মহামান্য আদালতত আজি আমি তেওঁক প্ৰডিউচ কৰিম
তেওঁ উচতনি দিয়াৰ আমি পাইছোঁ ভিডিঅ'টোত। তেওঁ নিজৰ যি কমিউনিটিৰ লোকক তেওঁ সকলোকে একত্ৰিত হৈ লখিমপুৰ থানা তথা লখিমপুৰ SP অফিচ ঘেৰাও কৰাৰ কাৰণে তেওঁ যুঁজা চলাইছিলে। উত্তৰ লখিমপুৰৰ মস্তফা কামাল আজহাৰী নামৰ ল'ৰা এজন তেওঁ মানে আমাৰ প্ৰফিট মহম্মদ ৰছুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামক বেয়াকৈ তেওঁ গালি দিছে। আমাৰ ৰছুলক শয়তান কৈছে, চামাৰ কৈছে। মই কৈছিলোঁ যে যিজন ল'ৰা উত্তৰ লখিমপুৰৰ মস্তফা কামাল আজহাৰী আমাৰ নবীক যিজন ল'ৰাই গালি পাৰিলে, গতিকে আমি 6 তাৰিখৰ পৰা উত্তৰ লখিমপুৰত যাই পেলাই গণতান্ত্ৰিক হিচাপে আন্দোলন কৰিম। গণতান্ত্ৰিক হিচাপত আমি যাই আন্দোলন কৰিম, এই কথা কোৱাৰ কাৰণে আজি মোক গ্ৰেপ্তাৰ কৰিছে। গতিকে ইয়াতকৈ দুখজনক কথা আৰু কি হ'ব পাৰে? কোনোবা আমাৰ ৰাছুলক গালি দিব, কোনোবা মানুহে আমাৰ প্ৰফিট মহম্মদ ৰছুল্লাহ গালি পাৰিছে। আমি কৈছোঁ যে উত্তৰ লখিমপুৰত যাম, যাই পেলাই আমি গণতান্ত্ৰিক হিচাপে আমি আন্দোলন কৰিম। কাৰণ কোনোবাতো আমাৰ ৰাছুলকতো গালি দিব নোৱাৰে, আমাৰ নবীকতো গালি দিব নোৱাৰে। আমাৰ নবীক গালি পাৰিলে অপেন পাৰি আছে মস্তফা কামাল আজহাৰী উত্তৰ লখিমপুৰত। আমি কৈছোঁ যে আমি গণতান্ত্ৰিক হিচাপে আন্দোলন কৰিম, গণতান্ত্ৰিক হিচাপে প্ৰতিবাদ কৰিম। সেইকাৰণে আজি মোক গ্ৰেপ্তাৰ কৰিছে। কোনে দিছে আপোনাৰ? নাজানো কোনে ইজাহাৰে দিছে। মোক SP ছাৰে মাতিছিল, দৰং SP ছাৰ। দৰং SP ছাৰ আপোনাক মাতি উঠি এতিয়া এৰেষ্ট কৰিছে নেকি? মাতি পেলাই এৰেষ্ট কৰিছে। চাৰেণ্ডাৰ কৰিছে নে চাৰেণ্ডাৰ মানে কি? মইতো কোনো ভুলে কৰা নাই। মই আকৌ কথাষাৰ কৈছোঁ, উত্তৰ লখিমপুৰৰ এজন ব্যক্তিৰ নাম মস্তফা কামাল আজহাৰী। তেখেতে আমাৰ নবীক গালি পাৰিছে, তেখেতে আমাৰ প্ৰফিটক বহুত বেয়া বেয়াকৈ গালি পাৰিছে। আমাৰ প্ৰফিটক শয়তান বুলি কৈছে, নুচ্চা বুলি কৈছে, চামাৰ বুলি কৈছে, ধৰ্মৰ ওপৰত আঘাত সানিছে। যিজনে গালি পাৰিছে তেওঁ কোন সম্প্ৰদায়ৰ? আমাৰ ইছলাম ধৰ্ম। কোৰাণক অপমান। মঙলদৈৰ এজন বিশেষ সম্প্ৰদায়ৰ ধৰ্মগুৰু এজনে ধমকি দি আছে যে মই অহা 6 তাৰিখৰ পৰা লখিমপুৰত যাম, পুলিচক মই চাই ল'ম, অমুকক নধৰিলে মই অমুক কৰিম, তমুক কৰিম। যোৱা 2 বছৰত এই কথাবিলাক নোহোৱা হৈ গৈছিলে। লোকসভা ইলেকশ্যনৰ পিছত এইবোৰ বাঢ়িছে, কিন্তু ইয়াৰ এটা পলিটিকেল এংগল, এইটো এটা মই পলিটিকেল এংগলত কৈছোঁ। আৰু ক্ৰিমিনেল এংগলৰ পৰা আমি ব্যৱস্থা ল'মেই, কিন্তু পলিটিকেল এংগলৰ পৰা অসমৰ ৰাইজে চিন্তা কৰিব লাগিব যে এটা সামান্য পৰিৱৰ্তনতে তেওঁলোকৰ যিটো সাহস, যিটো নাছিলে, ইমানখিনি সাহস আমি দেখা পাইছোঁ। ডাঙৰ পৰিৱৰ্তনৰ ফালে কেতিয়াবা ৰাজ্যখন গ'লে সাধাৰণ মানুহ যে থাকিব নোৱাৰা হ'ব, এই কথাটো ৰাজনৈতিকভাৱে সচেতন কৰাৰ আমাৰ দায়িত্ব। মঙলদৈৰ এজন বিশেষ সম্প্ৰদায়ৰ ধৰ্মগুৰু এজনে ধমকি দি আছে যে মই অহা 6 তাৰিখৰ পৰা লখিমপুৰত যাম, পুলিচক মই চাই ল'ম, অমুকক নধৰিলে মই অমুক কৰিম, তমুক কৰিম। যোৱা 2 বছৰত এই কথাবিলাক নোহোৱা হৈ গৈছিলে। লোকসভা ইলেকশ্যনৰ পিছত এইবোৰ বাঢ়িছে, কিন্তু ইয়াৰ এটা পলিটিকেল এংগল, এইটো এটা মই পলিটিকেল এংগলত কৈছোঁ। আৰু ক্ৰিমিনেল এংগলৰ পৰা আমি ব্যৱস্থা ল'মেই, কিন্তু পলিটিকেল এংগলৰ পৰা অসমৰ ৰাইজে চিন্তা কৰিব লাগিব যে এটা সামান্য পৰিৱৰ্তনতে তেওঁলোকৰ যিটো সাহস, যিটো নাছিলে, ইমানখিনি সাহস আমি দেখা পাইছোঁ। ডাঙৰ পৰিৱৰ্তনৰ ফালে কেতিয়াবা ৰাজ্যখন গ'লে সাধাৰণ মানুহ যে থাকিব নোৱাৰা হ'ব, এই কথাটো ৰাজনৈতিকভাৱে সচেতন কৰাৰ আমাৰ দায়িত্ব। মঙলদৈৰ এজন বিশেষ সম্প্ৰদায়ৰ ধৰ্মগুৰু এজনে ধমকি দি আছে যে মই অহা 6 তাৰিখৰ পৰা লখিমপুৰত যাম, পুলিচক মই চাই ল'ম, অমুকক নধৰিলে মই অমুক কৰিম, তমুক কৰিম। যোৱা 2 বছৰত এই কথাবিলাক নোহোৱা হৈ গৈছিলে। লোকসভা ইলেকশ্যনৰ পিছত এইবোৰ বাঢ়িছে, কিন্তু ইয়াৰ এটা পলিটিকেল এংগল, এইটো এটা মই পলিটিকেল এংগলত কৈছোঁ। আৰু ক্ৰিমিনেল এংগলৰ পৰা আমি ব্যৱস্থা ল'মেই, কিন্তু পলিটিকেল এংগলৰ পৰা অসমৰ ৰাইজে চিন্তা কৰিব লাগিব যে এটা সামান্য পৰিৱৰ্তনতে তেওঁলোকৰ যিটো সাহস, যিটো নাছিলে, ইমানখিনি সাহস আমি দেখা পাইছোঁ। ডাঙৰ পৰিৱৰ্তনৰ ফালে কেতিয়াবা ৰাজ্যখন গ'লে সাধাৰণ মানুহ যে থাকিব নোৱাৰা হ'ব, এই কথাটো ৰাজনৈতিকভাৱে সচেতন কৰাৰ আমাৰ দায়িত্ব। মঙলদৈৰ